বিশ্বই দৰবাৰত এই বিনিময় প্ৰথাটো ইয়াতে জীয়াই ৰাখিছে। পাহাৰৰ মামা মামীসকলে পাহাৰত উৎপাদন হোৱা কেঁচা সামগ্ৰীসমূহ তেওঁলোকে ইয়ালৈ লৈ আহে এই জোনবিল মেলালৈ। আৰু ইয়াৰ ভৈয়ামত আমাৰ যিকোনো জা জলপান পিঠা তেল লগত বিনিময় পতা কৰে। এই পিঠাসমূহ জলপান লৈ তেওঁলোকে পাহাৰত বিহু পাতে। এই পৰম্পৰা সংস্কৃতিটো গোপাল দেউৰীজৰ নেতৃত্বত প্ৰাচীন কালৰ পৰা প্ৰচলিত আজিও এই জোনবিল মেলাৰে জীয়াই ৰাখিবৰ কাৰণে সক্ষম হৈছে। এইটো অকল জোনবিল মেলাই পাহাৰ ভৈয়ামৰ মামা মামীসকলে নহয়, ইয়াত ভৈয়ামৰ পাহাৰ মামা মামী ভৈয়ামত থকা এটা মিলনৰ সংস্কৃতি মিলনৰ থল হৈ পৰিছে। এই সংস্কৃতিয়ে যাউতি যুগীয়া হওক মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বতেই ইয়াক বিশ্বই দৰবাৰত পৰিচয় কৰিবলৈ চেষ্টা কৰিছে। ইয়াৰ পৰিসৰ লাহে লাহে মাটি বেদখল হৈছে। এই বেদখলকে উচ্ছেদ কৰিবৰ কাৰণে চেষ্টা কৰিছে। আৰু ইয়াৰ 400 বিঘা মাটি আমাৰ মাটি অনুসন্ধানৰ কাৰণে দিছে। ইতিমধ্যে অনুসন্ধান কৰা হৈছে, 400 বিঘা মাটি পাইছে। মাননীয় মুখ্যমন্ত্ৰী মহোদয় এইবাৰ এই মেলালৈ আহিব নোৱাৰা তেখেতে দুখ প্ৰকাশ কৰিছে। তেখেতে বিদেশত যাবলগীয়া হোৱাৰ কাৰণে তেখেতে আমাৰ বিধায়ক স্থানীয় বিধায়ক আৰু বৰ্তমানৰ মন্ত্ৰী পিছু চাচে ডাঙৰীয়াক দায়িত্ব অৰ্পণ কৰিছে। স্থানীয় বিধায়ক হিচাপে মোৰো আছোঁ, মোকো দায়িত্ব দিছে যে এইবাৰ তেখেতে অনুপস্থিত যাতে আমাৰ ভালকৈ পৰিচালনা হয় তাৰ কাৰণে দায়িত্ব কৰিছে। ৰাজমাতাসকলক মাননীয় মুখ্যমন্ত্ৰী ৰাজমাতা পৰম্পৰাগত দি আহিছে। আজিও ৰজা ৰাজমাতাক চমজি দিব, আজি ৰাজমাতা প্ৰেৰণ কৰিব। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ। বিশ্বই দৰবাৰত এই বিনিময় প্ৰথাটো ইয়াতে জীয়াই ৰাখিছে। পাহাৰৰ মামা মামীসকলে পাহাৰত উৎপাদন হোৱা কেঁচা সামগ্ৰীসমূহ তেওঁলোকে ইয়ালৈ লৈ আহে এই জোনবিল মেলালৈ। আৰু ইয়াৰ ভৈয়ামত আমাৰ যিকোনো জা জলপান পিঠা তেল লগত বিনিময় পতা কৰে। এই পিঠাসমূহ জলপান লৈ তেওঁলোকে পাহাৰত বিহু পাতে। এই পৰম্পৰা সংস্কৃতিটো গোপাল দেউৰীজৰ নেতৃত্বত প্ৰাচীন কালৰ পৰা প্ৰচলিত আজিও এই জোনবিল মেলাৰে জীয়াই ৰাখিবৰ কাৰণে সক্ষম হৈছে। এইটো অকল জোনবিল মেলাই পাহাৰ ভৈয়ামৰ মামা মামীসকলে নহয়, ইয়াত ভৈয়ামৰ পাহাৰ মামা মামী ভৈয়ামত থকা এটা মিলনৰ সংস্কৃতি মিলনৰ থল হৈ পৰিছে। এই সংস্কৃতিয়ে যাউতি যুগীয়া হওক মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বতেই ইয়াক বিশ্বই দৰবাৰত পৰিচয় কৰিবলৈ চেষ্টা কৰিছে। ইয়াৰ পৰিসৰ লাহে লাহে মাটি বেদখল হৈছে। এই বেদখলকে উচ্ছেদ কৰিবৰ কাৰণে চেষ্টা কৰিছে। আৰু ইয়াৰ 400 বিঘা মাটি আমাৰ মাটি অনুসন্ধানৰ কাৰণে দিছে। ইতিমধ্যে অনুসন্ধান কৰা হৈছে, 400 বিঘা মাটি পাইছে। মাননীয় মুখ্যমন্ত্ৰী মহোদয় এইবাৰ এই মেলালৈ আহিব নোৱাৰা তেখেতে দুখ প্ৰকাশ কৰিছে। তেখেতে বিদেশত যাবলগীয়া হোৱাৰ কাৰণে তেখেতে আমাৰ বিধায়ক স্থানীয় বিধায়ক আৰু বৰ্তমানৰ মন্ত্ৰী পিছু চাচে ডাঙৰীয়াক দায়িত্ব অৰ্পণ কৰিছে। স্থানীয় বিধায়ক হিচাপে মোৰো আছোঁ, মোকো দায়িত্ব দিছে যে এইবাৰ তেখেতে অনুপস্থিত যাতে আমাৰ ভালকৈ পৰিচালনা হয় তাৰ কাৰণে দায়িত্ব কৰিছে। ৰাজমাতাসকলক মাননীয় মুখ্যমন্ত্ৰী ৰাজমাতা পৰম্পৰাগত দি আহিছে। আজিও ৰজা ৰাজমাতাক চমজি দিব, আজি ৰাজমাতা প্ৰেৰণ কৰিব। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।